গুৱাহাটী মহানগৰীৰ এপাৰ্টমেণ্টত উদ্ধাৰ হৈছে এগৰাকী মডেল যুৱতীৰ মৃতদেহ। হয়, নমস্কাৰ ফ্ৰেণ্ডছ, মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনাইছো আছামিজ টিভি প্ৰাঞ্জলৰ অন্য এটা ভিডিঅ'লৈ আৰু লৈ আহিছো অন্য দিনাৰ দৰে আজি এটা বিশেষ খবৰ। আশা কৰিছো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। হয় ফ্ৰেণ্ডছ, আহক তেনেহলে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। এগৰাকী মডেল যুৱতী নাম হৈছে তৃষ্ণা কাকতি। তেওঁ ভাল পাইছিল এজন যুৱকক। তেওঁৰ নাম হৈছে বিষ্ণুদেৱ। বিষ্ণুদেৱ আৰু তৃষ্ণা কাকতিয়ে একেলগে বাস কৰিছিল এটা এপাৰ্টমেণ্টত। সেই এপাৰ্টমেণ্টটোৰ নাম হৈছে অমৰাৱতী এপাৰ্টমেণ্ট। গুৱাহাটীৰ খ্ৰীষ্টান বস্তিত এই এপাৰ্টমেণ্টটো অৱস্থিত। হয় ফ্ৰেণ্ডছ, এই এপাৰ্টমেণ্টটোৰ ভিতৰতেই উদ্ধাৰ হ'ল এগৰাকী যুৱতীৰ মৃতদেহ। সেয়া আপোনালোকে ইতিমধ্যে দেখি আছে মোৰ চাইডৰ স্ক্ৰীনত। এই যে দেখিছে এই যুৱতীগৰাকী, এওঁৰ নাম হৈছে তৃষ্ণা কাকতি। এওঁ এগৰাকী মডেল যুৱতী। এতিয়া কথা হ'ল, এই যুৱতীগৰাকীৰ মৃতদেহ কেনেকৈ উদ্ধাৰ হ'ল সেই এপাৰ্টমেণ্টৰ ভিতৰত, তাক লৈ এতিয়া সমগ্ৰ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। তেওঁলোকৰ পৰিয়ালে বিভিন্ন ধৰণৰ কথা দাবী কৰিছে। হয় ফ্ৰেণ্ডছ, এই সকলোবোৰ কথা আজি আপোনালোকৰ কাৰণে লৈ আহিছো। ফ্ৰেণ্ডছ, আপোনালোকে প্ৰথমতে এই ভিডিঅ'টোৰ আৰম্ভণিতে সেই যুৱতীগৰাকীৰ ভগ্নীয়ে কি কৈছে প্ৰথমতে আপোনালোকে এবাৰ শুনক। কি কেনেকুৱা ধৰণৰ হ'ব পাৰে আপোনালোকেও জানে। তেওঁ সেইটো প্ৰিপেয়াৰ মাৰ্ডাৰ কৰিছে, সেইটো কাৰণে তেওঁ তাইক ৰক্ষা কৰিবলৈ নগ'লে। আৰু সেইটো আমি সৰুৰ পৰা যেনেকৈ ডাঙৰ হৈছোঁ, আমাৰ মা দেউতাৰ যিখিনি সংস্কাৰ আছে, এনেকুৱা এটা কাম মানে আমাৰ ঘৰৰ 5জনী ছোৱালী কৰিব নোৱাৰে। এইটো তেওঁলোকে নিজে জানি শুনি কৰিছে এইখিনি কাম। মই তেওঁ ভণ্টি, তেওঁৰ ওপৰতে, কাৰণ দুজনেই আছে মানুহ। সেই দুজনৰ ইয়াত এটা ভাড়াঘৰত বোলে মানুহে গাঁৱত ঘৰত আছে, তেওঁলোকৰ বহুতখিনি ৰুম থাকিব পাৰে। ইয়াত মাত্ৰ 2টা ৰুম। এজন মানুহে এটা ৰুমত কিবা এটা কৰি থাকিলে ইজন মানুহে নজনা কোনো কথাই নাথাকে। মই সেইটোৱে ক'ব বিচাৰিছোঁ, তাৰ যাতে ন্যায় পায়। ফ্ৰেণ্ডছ, আপোনালোকে শুনিলে, এই যুৱতীগৰাকীৰ ভগ্নীয়ে বাৰে বাৰে কৈ আছে যে তেওঁৰ যিগৰাকী বাইদেউ অৰ্থাৎ তৃষ্ণা কাকতি, তেওঁৰ ঘৰত এনেকুৱা ধৰণৰ পৰিৱেশ নাই, যাৰ বিপৰীতে আজি এই ধৰণৰ ঘটনা কৰিব পাৰে তৃষ্ণা কাকতিয়ে। সেয়া আমি কোৱা কথা নহয়, এয়া যুৱতীগৰাকীৰ ভগ্নীয়ে কৈছে। আৰু এতিয়া কথা হ'ল, তেওঁ বাৰে বাৰে এই কথাও কৈছে যে তেওঁৰ লগত যিজন যুৱকে অৰ্থাৎ লিভিঙত আছিলে, সেই যুৱকজন হৈছে বিষ্ণুদেৱ। আৰু তেওঁৰ ওপৰত এতিয়া এই পৰিয়ালটিয়ে সন্দেহ প্ৰকাশ কৰিছে, কাৰণ এই এপাৰ্টমেণ্টটোৰ ভিতৰতেই এইগৰাকী যুৱতীৰ লগত বাস কৰিছিল এইজন বিষ্ণুদেৱে। এই বিষ্ণুদেৱক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকৰ নিজৰ কব্জালৈ আনিছে। আৰু এতিয়া অৱশেষত আৰক্ষীৰ অনুসন্ধানত আচল ৰহস্য ওলাই পৰিব যে এইজন যুৱকে এইগৰাকী যুৱতীক হত্যা কৰিছিল নেকি। জানিব পৰা মতে, এইজন যুৱকে এই যুৱতীগৰাকীক ভাল পোৱাৰ আগতেই তেওঁ বিবাহিত এজন যুৱক। তেওঁৰ পত্নী আৰু তেওঁৰ পুত্ৰ আছে বুলি জানিব পৰা গৈছে। আৰু এই কথা প্ৰথমতে সেই তৃষ্ণা কাকতিয়ে জনা নাছিল বুলি জানিব পৰা গৈছে। আৰু তাৰ পিছতে এই তৃষ্ণা কাকতিয়ে গম পাইছিল যে তেওঁ যিজন যুৱকক ভাল পাইছে, তেওঁৰ আগতীয়াকৈ বিবাহ অনুষ্ঠিত হৈ গৈছে। এগৰাকী পত্নী আছে আৰু তেওঁৰ সন্তানো আছে। তাৰ পিছতেই হতাশাত ভাঙি পৰিছিল এই তৃষ্ণা কাকতি। আৰু তেওঁলোকৰ যি ভাল পোৱা, এই ভাল পোৱাৰ কথা তৃষ্ণা কাকতিয়ে আগতীয়াকৈ তেওঁৰ ঘৰত
কৈ দিছিল যে মই বিষ্ণুদেৱৰ লগতেই বিয়া হ'ম। কিন্তু অৱশেষত যেতিয়া এই তৃষ্ণা কাকতিয়ে এই কথাটো গম পালে যে তেওঁ যিজন যুৱকক ভাল পাইছে সেই যুৱকজনৰ ইতিমধ্যে এগৰাকী পত্নী আৰু তেওঁৰ সন্তান আছে, তেতিয়াই ভাঙি পৰিছিল এই তৃষ্ণা কাকতি। হয় ফ্ৰেণ্ডছ, এক দুখজনক খবৰ দেখি আছে চাইডৰ স্ক্ৰীনত মই দেখুৱাই এইগৰাকী তৃষ্ণা কাকতিয়ে এইজন যুৱক বিষ্ণুদেৱক যিহেতু ভাল পাইছিল, তেওঁ আশা কৰিছিল যে এই বিষ্ণুদেৱৰ লগত বিয়া হ'ব। কিন্তু এতিয়া এই যুৱতীগৰাকীৰ মৃতদেহে উদ্ধাৰ হ'ল এইটো এপাৰ্টমেণ্টত। এই যিগৰাকী যুৱতী তেওঁৰ মৃত আত্মাই যাতে শান্তি পাওক তাৰে কামনা কৰিছো। ফ্ৰেণ্ডছ, এনেকুৱা ঘটনা যাতে আৰু নহওক সেয়েহে আশা কৰিম যিসকল যুৱক যুৱতীয়ে এতিয়াও এই প্ৰেমৰ নামত হাবাথুৰি খাই আছে, প্ৰেমত মচগুল হৈ আছে, তেওঁলোকক এটা অনুৰোধ কৰিম যাতে আপোনালোকে কোনোবাই কাৰোবাক ভাল পোৱাৰ আগত আপোনালোকে এবাৰ তেওঁৰ সবিশেষ আপোনালোকে জানিহে ভাল পাওক। সো ফ্ৰেণ্ডছ, আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি ফেচবুক পেজত চাই আছে তেনেহলে পেজখন ফলো কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহিছো, ধন্যবাদ। জয় আই অসম, জয় হিন্দ।